নাম দিয়া হৈছে সাগৰ টেইলৰিং চেণ্টাৰ আৰু আমাৰ ইয়াত 10টা মেচিনেৰে সৈতে আজি আমাৰ অনুষ্ঠানটো আমি উদ্বোধন কৰিলোঁ। ইয়াত আমাৰ হয়তো বহুত ধন্যবাদ থাকি আমাৰ এই অনুষ্ঠানটো উদ্বোধন কৰি থাকিব। লগতে আমাৰ হয়তো ইয়াত যিবিলাক জনা যিবিলাক মানে অত্যাধুনিক ধৰণৰ কাম কৰিব পৰা ল'ৰা আৰু ছোৱালী ইয়াত কাম কৰিব। যদি ইয়াত আমাৰ হয়তো যদি কোনো ধৰণৰ কাপোৰ কানি বনোৱাৰ ইচ্ছা আছে বা হয়তো আমাৰ যদি কোনো ধৰণৰ যিকোনো ধৰণৰ কাপোৰ ইয়াত হয়তো বনাব পাৰি। হয়তো আপোনালোকক হয়তো চবকে ইয়ালৈ আহিবলৈ অনুৰোধ জনোৱা হৈছে। লগতে হয়তো বিভিন্ন হয়তো আমাৰ মাৰোৱাৰী ছেক্টৰ আছে, আমাৰ হয়তো যিবিলাক কাপোৰ ব্যৱসায়ী মানুহ সেইবিলাক মানুহক আমি হয়তো আহ্বান জনাম যে আমাৰ ইয়াৰ লগত যোগাযোগ কৰিলে হয়তো আমি আপোনালোকৰ যি কি কোৱা হয় এইটো কনচিডাৰ মূল্য আমি হয়তো কাম কৰি হয়তো কৰিম। গতিকে আপোনালোকক হয়তো অনুৰোধ কৰিছোঁ যে আপোনালোক সবাই ইয়াৰ লগত যোগাযোগ কৰিব। চেণ্টাৰখনৰ নাম কি আছিল? এইটো সাগৰ টেইলৰিং চেণ্টাৰ হৈছে, সাগৰ টেইলৰিং চেণ্টাৰ। ঠাইখনৰ নাম? ঠাইখনৰ নাম হ'ল কৃষ্ণনগৰ ইছলামনগৰ নিয়াৰ ইছলামনগৰ মছজিদ। থেংক ইউ।